মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 2024 আপডেটটো আপোনালোকে ইতিমধ্যে গম পালে চাগে। এপ্ৰিল আৰু মে'ৰ ভিতৰত দিব বুলি ছাৰে কৈছে। এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো 15 দিন, মানে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ 15 দিন 10 দিনৰ ভিতৰত প্ৰদান কৰিব বন্ধনীসকল। অতি শীঘ্ৰে আপোনালোকে ৰিজাল্টটো পাই যাব। আৰু আপোনালোকক কৈ দিব বিচাৰিছোঁ, বহুতে সুধি আছিলে যে দাদা এইবাৰ মোৰ ইংলিছ এক্সামটো বহুত বেয়া হৈছে, গ্ৰেছ মাৰ্ক পাম নেকি? ইয়াৰ মেইন কথাটো হৈছে ছাইডত, যদি তুমি এক্সামত 28+ পোৱা বা 29+ পোৱা ইংলিছ এক্সামত, তেন্তে কি হ'ব, তোমাৰ বাকী ছাবজেক্টৰ পৰা 1 মাৰ্ক বা 2 মাৰ্ক এটা তোমাৰ তাৰ পৰা টানি পেলাই আনি তোমাক প্লাছ কৰি ধুনীয়াকৈ পাছ কৰাই দিব। এইটোৱে তোমাৰ মেইন গ্ৰেছ মাৰ্ক হৈ যাব। যদি তুমি মাত্ৰ 25 পোৱা বা তুমি 26 পোৱা, তেতিয়া কি হয়, কিছুমান ক্ষেত্ৰতহে 1-2 4% মান তোমাৰ গ্ৰেছ মাৰ্ক দিয়ে, কিন্তু 25 আৰু 24ৰ ক্ষেত্ৰত আশা কম থাকে তোমাৰ গ্ৰেছ মাৰ্ক দিয়াৰ ক্ষেত্ৰত। এইটো ডাইৰেক্টকৈ মই নকওঁ, কিন্তু কিছুমান ক্ষেত্ৰত দেখা পাইছিলোঁ। কিন্তু এইবাৰ মেট্ৰিকত মই চাইছোঁ আপোনাৰ 28 আৰু 27+লৈকেহে গ্ৰেছ মাৰ্ক দিছে, তাতকৈ কম দিয়া নাই। গতিকে ইমানলৈকে তোমালোকে ৰাখিলোঁ, আৰু ৰিজাল্টটো অতি শীঘ্ৰেই পাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আপডেটবোৰ পাই থাকিবা। ধন্যবাদ।